যিজন মানুহ ভগৱানৰ নিচিনা পূজা কৰি আছে সেই মানুহজন ঢুকাই গ'ল, তাৰ ওপৰত আৰু কিছুমানে ফটকা ফুটাই আছে। সেই তাতে কি ন্যায় দিছে নেকি? সেইবিলাক কি মানুহ নহয়? যোনে ফুটাই তাকে একচুৱেলি মাৰিব লাগে, কিন্তু সেইটো হ'ল আইন কানুন হাতত লোৱা বুলি ক'ব। আমি মানুহবিলাক কিন্তু বেছি বেয়া। প্ৰত্যেকজন মানুহৰ সেইখিনি থাকিব লাগে, চৰকাৰে ন্যায় দিব। আমিয়ে ঘণ্টা অসভ্যালি কৰি আছো, আমিও অভদ্ৰামি কৰি আছো, চৰকাৰক গালি পাৰি থাকিম আমি। আমাৰ যিখন ছ'চাইটি খুব ডাঙৰ ছ'চাইটি, তাত কিন্তু লাইট চাইট খুব ফেচিলিটি আছে, কিবা কিবি আছে, বিল্ডিঙত একদম জ্বলাব পাৰে। আমি কিন্তু ইভেন লাইটও জ্বলোৱা নাই, মানে কোনো কোৱাও নাই, নিজে নিজে কিবা মানি লৈছে যে নাই এইবাৰ আমি চেলিব্ৰেট নকৰো। অকল চাকি জ্বলাইছে, প্ৰাৰ্থনা কৰিছে যে মানুহজনে ঢুকাই গ'ল, তেওঁৰ আত্মাই শান্তি পাওক, বা তেওঁৰ ক্ষেত্ৰত যিখিনি ন্যায় পাব লাগে আছে, যিখিনি অপৰাধী যদি আছে তেওঁলোকে শাস্তি পাব লাগে, সেই ধৰণে চবে সেৱা চেৱা কৰিছে। ইভেন যিখিনি বাচ্চা আছে, সৰু সৰু ল'ৰা ছোৱালী আছে গোটেই কমপ্লেক্সত, তাহাঁতেও কিন্তু সেইখিনি বস্তু বুজি পাইছে যে নাই এইবাৰ আমি এইবোৰ কৰা উচিত নহয়। বহুত মানুহে মোক লগ পালে সোধে মানে জুবিন দাই ন্যায় পাবনে, ন্যায় পাবনে? এইটোতো মানে ক'ব গ'লে অসমৰ বেছিভাগ মানুহৰে মনত থকা এটা প্ৰশ্ন। চবকে মই বুজাব খোজো, ন্যায় বোলা বস্তুটো যে নাপাম বা কোনোবাই যে নিদিব সেইটো কথা নহয়। ন্যায় বোলা বস্তুটো সদায় আইনৰ আধাৰত হয়। ভাৰতীয় আইনৰ আধাৰত যিখিনি তাত ছেকশ্যন লাগিছে, সেই ছেকশ্যনৰ আধাৰতে একচুৱেলি শাস্তি হ'ব। আমিও যদিও আৱেগৰ বশৱৰ্তী হয় বহুত কিবা কিবি কৈ আছো যে ফাঁচি হ'ব লাগে, আমুক হ'ব লাগে, তামুক হ'ব লাগে, ইমানবিলাক কিন্তু নহয় দেই, এইবিলাক মিছা কথা। এইবিলাক আমি আৱেগৰ বশৱৰ্তী হৈ চিঞৰ বাখৰ কৰাটো উচিত নহয়। কিছুমান মানুহ ৰাজনৈতিক দলৰ মানুহ হওক বা ৰাজনৈতিক দলৰ আণ্ডাৰত থকা কিছুমান মানুহে কিছুমান কথা কৈ আছে, ন্যায় লাগে, ন্যায় লাগে, ন্যায় লাগে, চৰকাৰে ন্যায় দিব লাগে, চৰকাৰে ন্যায় দিব লাগে। এই ক্ষেত্ৰত মই কথাটো কওঁ যে চৰকাৰে ন্যায় কেতিয়াও দিব নোৱাৰে। চবতকে ডাঙৰ কথাটো হ'ল সেইটো, চৰকাৰে ন্যায় নিদিয়ে। চৰকাৰে ফ'ৰ্চ কৰিব পাৰে অকমান পুলিচ বাহিনীক যে ইনভেষ্টিগেশ্যনটো ভাল হওক বুলি কৰিব পাৰে, কিন্তু ন্যায় দিয়াৰ ক্ষেত্ৰত কিন্তু কাম কিন্তু কোৰ্টে কৰে। আৰু কোৰ্টখন এখন বেলেগ, সুপ্ৰিম কোৰ্ট বেলেগ, হাই কোৰ্ট বেলেগ। তেওঁলোকে কিন্তু কিবা এটা যদি জাজমেণ্ট দিয়ে নহয় যে এইখিনি শাস্তি দিব লাগে, সেইখিনি শাস্তি দিব লাগে, সেইখিনি কিন্তু কোনো চৰকাৰৰ কথাত নিদিয়ে বা চৰকাৰে ডমিনেট কৰিব নোৱাৰে যে তেওঁক ইমান শাস্তি দিয়ক বা তেওঁক ইমান কম শাস্তি দিয়ক বা বেছি শাস্তি দিয়ক। কোনো চৰকাৰৰ হিম্মত নাই। বিজেপি চৰকাৰ হওক, কংগ্ৰেছ চৰকাৰ হওক, কাৰো হিম্মত নাই। কিন্তু এইটো কিন্তু বিৰাট এটা ডাঙৰ এটা মিছা এটা মানে ধাৰণা এতিয়া বৰ্তমান অসমীয়া বেছিভাগ মানুহৰ মাজত চলি আছে। চৰকাৰে জাজমেণ্ট দিব নোৱাৰে, কোৰ্টে জাজমেণ্ট দিব। কিন্তু কোৰ্টে কাৰ আধাৰত দিব? এই পুলিচে বা CID যিখিনি ৰিপৰ্ট দিব তেওঁলোকক, যিখন চাৰ্জশ্বিট বনিব বা CD ৰিপৰ্ট, এইবিলাক যে আমি যে কওঁ যে কিবা কিবি যিখন ৰিপৰ্ট ছাবমিট হ'ব তাৰ আধাৰত কিন্তু কোৰ্টে জাজমেণ্ট দিব। কোৰ্টে কিন্তু তাত খেলি মেলি একো নকৰে। গতিকে আমি কিছুমান তাৰমানে বেছি গৰম হৈ যাওঁ, সেইকাৰণে আমি কিছুমান কথা ভুল কওঁ। ময়ো কেতিয়াবা ভুল কথা কৈছো বা আপোনাৰো কেতিয়াবা ভুল হ'ব পাৰে, কিন্তু আমি নিজকে নিজে বহুত শুদ্ধ বুলি ভাবি পেলাই ছচিয়েল মিডিয়াত কথা কোৱাটো উচিত নহয়। CBI এনকুৱাৰী লাগে মানে কি আৰু, CBI হলে অকমান বেছি ভাল হয় আৰু। কিন্তু এতিয়া যি ধৰণৰ কোনো ভাবা নাছিল, একচুৱেলি আছাম গভৰ্ণমেণ্টো হয়তো ভাবা নাছিল যে এইটো CBIৰ আণ্ডাৰত কৰিব নে কিহৰ আণ্ডাৰত কৰিব। হয়তো এওঁলোকেও ভাবিছিল যে এনেকুৱা এইখিনিয়ে মানুহ, এইখিনিয়ে কথা কৈতে আমি এইখিনি কণ্ট্ৰল কৰিব পাৰিম, বৰ বেছি ডাঙৰ ইছ্যু হয়তো নহব। অসম গভৰ্ণমেণ্টৰ হয়তো ভুল আছিলে, তেওঁলোকে হয়তো ভুল এজাম্পচন এটা কৰিছিলে। এতিয়া চৰকাৰো হয়তো ভাবিছে যে আমি হয়তো CBIক দিয়া ভাল আছিল, কিন্তু এতিয়া তৎক্ষণাত এই CIDৰ পৰা হয়তো CBIত নিব নোৱাৰে, কাৰণ বস্তুটো হৈ গ'ল লেট, কিছুমান বস্তু লেট হৈ গ'ল, অলৰেডি ইনভেষ্টিগেশ্যন হৈয়ে গ'ল। গতিকে এতিয়া CBIত তাতে যাব নে নাযাব মোৰতো ডাউট আছে। কিন্তু এটা কথা, CBI হয়তো ভালদৰে কৰিব, কাৰণ চাওক যিখিনি ইনভেষ্টিগেশ্যন হ'ব লাগে সেইখিনি কিন্তু কমপ্লিট হোৱা নাই এতিয়ালৈকে। কাৰণ অসমৰ পৰা যিকেইজন যাব তেওঁলোকে হয়তো স্পট ভেৰিফিকেশ্যন কৰিব। ইয়াতত যিখিনি মানুহ আছিলে, ড্ৰাইভাৰ হওক কিবা হওক, য'ত পাৰ্টি হৈছিলে, তেওঁলোকৰো হয়তো ষ্টেটমেণ্ট ল'ব। মই ল'ব বুলি ভাবিছো, অভিয়াছলি ল'বই লাগিব। চ' সেই ৰিপৰ্ট বিলাক আনি তাৰ পিছত চাৰ্জশ্বিট বনিব, তাৰ পিছত বস্তুটো কোৰ্টত যাব, তাৰপিছত কোৰ্টে ৰায় দিব। গতিকে এইখিনি সময় আমি অকমান ধৈৰ্য ধৰাটো দৰকাৰ, যাতে অপৰাধীয়ে উচিত শাস্তি পায়। চাওক, দৌৰা দৌৰি কৰিলে যে কাম এটা যে ভালদৰে হয় এইটো কিন্তু মিছা কথা। কিন্তু ধৈৰ্য সহকাৰে ধীৰে সুস্থিৰে কৰিলেহে কিন্তু কাম কিছুমান ভাল ডিচিশ্যন হয় দেই। জোনমণি ৰাভাৰ কথাটো বেলেগ, তেওঁৰ ক্ষেত্ৰত কি হৈছিল কি নাই CBI কৰিছে, কিন্তু সেইটো আমি নাজানো, প্ৰথম কথা। কিন্তু এটা কথা, জুবিন গাৰ্গৰ যিখিনি কথা সেইটো সম্পূৰ্ণ সুকীয়া, কাৰণ জোনমণি ৰাভাক ইমান মানুহে চিনি পোৱা নাছিলে। তেওঁ ন' ডাউট এগৰাকী ভাল আৰক্ষী বিষয়া আছিলে, কিন্তু জুবিন গাৰ্গ এটা সম্পূৰ্ণ বেলেগ বস্তু। গতিকে তেওঁৰ ক্ষেত্ৰত যে কোনোবাই যে গাফিলতি কৰিব সেইটোও কোনো সহ্য নকৰে, বা কোনোবাই যে ন্যায় দিয়াৰ ক্ষেত্ৰত খেলি মেলি কৰিব সেইটোও কোনো সহ্য নকৰে। গতিকে জুবিন গাৰ্গৰ ক্ষেত্ৰত হোৱা যিকোনো কথা নিকাকে হ'ব আৰু একদম, ইয়াত কোনো খেলি মেলি মই ভাবো একো নহয়। চাওক, কোৰ্টখনেও বুজি পায়, কোৰ্টখনেও খেলি মেলি নকৰে, কাৰণ জুবিন গাৰ্গৰ বিষয়টো অকল যে আজিয়ে যে চৰ্চা হৈছে এনেকুৱা নহয়, বহুত দিন পিছতো হয়তো চৰ্চা হ'ব, কেইবছৰমান পিছতো হয়তো কোনোবাই ৰিকল কৰিব পাৰে যে জুবিন গাৰ্গৰ ক্ষেত্ৰত যে জাজমেণ্ট দিয়া হৈছিল তো ভালকে দিয়া হৈছিল নে বেয়াকে দিয়া হৈছিল, তেওঁলোকে আকৌ ৰিকল কৰিব এই কেছ। কাৰণ প্ৰত্যেকজন অসমীয়া মানুহে কিন্তু আৱেগিক হৈ আছে, প্ৰত্যেকজন মানুহে কিন্তু যুঁজিবৰ কাৰণে ৰেডি আছে। তেওঁলোকে হয়তো কেতিয়াবা কল কৰিব। গতিকে জাজমেণ্টে দিব, ভুল কেতিয়াও দিব নোৱাৰে। একদম আপোনালোকে একদম চিয়ৰ থাকক। কিন্তু এটা কথা মই আগতেও কৈছো, কোৰ্ট চৰকাৰ এইবিলাক বাদ দিয়ক।
এইবিলাকে যিখিনি শাস্তি দিয়া নহয় সেইখিনি তেওঁলোকে নিয়মৰ আধাৰত দিব, কিন্তু বাকীখিনি শাস্তি কিন্তু আমাৰ সমাজে দিব। ক'ব গ'লে শ্যামকানু মহন্ত অনাগত দিনত কোনো সুবিধা নাপায়। ক'ব গ'লে অমৃত প্ৰভা যিগৰাকী আছিলে, যাই যোনে ভিডিঅ' কৰি আছিলে, কিবা কৰি আছিলে, যাই বেয়াকে বকি আছিলে, যে এক্টিং যে কৰি আছিলে, তাই কিবা মঞ্চ পাব নেকি? যিখন মঞ্চতে উঠে সেইখনতে শিল দলিয়াব, মানুহ চেণ্ডেল দলিয়াব, আল্টিমেটলি তাইও এলিমিনেটেড ফ্ৰম দ্য ছ'চাইটি। ঠিক তেনেকে শেখৰ জ্যোতি গোস্বামী ইজ অলছ' এলিমিনেটেড ফ্ৰম দ্য ছ'চাইটি। ক'ত উঠিব পাৰিব, ক'ত পাৰফৰ্ম কৰিব পাৰিব নেকি? ঠিক আছে, শেখৰ জ্যোতি গোস্বামীয়ে কিছুমান হেৰি কৰে, ট্ৰেক বনায়, কম্প'জ কৰে, গানৰ কাম কৰে, আৰু গানৰ কাম কৰিলে কি হয়, যিজন ছিংগাৰে গানটো ৰিলিজ কৰে তাতে কিন্তু ডেছক্ৰিপশ্যনত দি দিয়ে যে কম্প'জ বাই শেখৰ জ্যোতি গোস্বামী। এতিয়া কৰিব পাৰিব নেকি, নামটো দিব পাৰিব নেকি? যোনে শেখৰ জ্যোতি গোস্বামীৰ নাম দিয়ে সেইজন আৰ্টিষ্টকে অসমৰ মানুহে বয়কট কৰিব। গতিকে ক'ব গ'লে ৰাইজে কিন্তু ন্যায় দিব অনাগত দিনত, কেনেকে দিয়ে কিন্তু চাই থাকক। ৰাইজে ন্যায় দিয়াটো ফাইনেল। আজি সিদ্ধাৰ্থ শৰ্মা প্ৰথম কথা, সি অসমত থাকিবই নোৱাৰে। বাকী যিখিনি সি অবৈধভাৱে হওক বা বৈধভাৱে হওক, যেনেকে কি নবনাওক, সেই প্ৰপাৰ্টি খিনি কিন্তু সি ভালদৰে ব্যৱহাৰ কৰিব নোৱাৰে। সি চেছ আৰু সি নতুনকে ক'ৰবাত লাইফ ষ্টাৰ্ট কৰক, ক'ৰবাত যাবতো লাগিবই চিয়ৰ, কাৰণ অসমীয়া মানুহকেতো মাফ নকৰে। গতিকে সি জেলৰ পৰা যেতিয়াই ওলাই, 4 বছৰ পিছত, 10 বছৰ পিছত, 20 বছৰ পিছত যেতিয়া ওলাই, কিন্তু ডাইৰেক্ট এয়াৰপৰ্টত উঠি পেলাই গুচি যাব, চাব। গতিকে আচল ন্যায়টো ৰাইজে দিব, চাই থাকক। আমি যিটো ন্যায় বিচাৰিছো সেই ন্যায়টো কিন্তু ৰাইজে দিব, আৰু ৰাইজে দিয়া অলৰেডি ষ্টাৰ্ট কৰিছে। জাষ্টিচ লাগিব। আৰু এটা কথা কওঁ দেই, জাষ্টিচটো আমাক এনেকে লাগে, যিকেইজন মানে একিউজ পাৰ্চন, যোনে অপৰাধী বুলি প্ৰমাণিত হয়, তেওঁলোকক কিন্তু উচিত শাস্তি দিব লাগে। লগতে অকণমান বেছি দিয়াটো আমি দৰকাৰ, আমি বেছি বিচাৰো, মানে বেছি শাস্তি পোৱাটো একো ডাঙৰ শাস্তি নহয়। কিন্তু এনকুৱাৰী কৰোঁতে যিহেতু গম পালে যে শ্যামকানু মহন্তই কিবা কিবি চৰকাৰী ধন আত্মসাৎ কৰিছে, কিবা কিবি খেলি মেলি কৰিছে, তাৰ অফিচত কিবা চিল মোহৰ পাইছে, ডুপ্লিকেটলি ই বনাইছে, সেইবিলাকৰ আধাৰত কিন্তু শ্যামকানু মহন্তৰ শাস্তি হ'ব। আৰু মই এইখিনিতে এটা কথা কওঁ, আমাৰ অকমান মানুহবিলাকৰ ভুল ধাৰণা হৈ গৈছে যে চৰকাৰে শ্যামকানু মহন্তক বচাব খুজিছে, সেইকাৰণে চৰকাৰখনে এনেকুৱা কৰি আছে, চৰকাৰ অমুক, চৰকাৰ মুৰ্দাবাদ, বিজেপি মুৰ্দাবাদ, কিবা। আপোনালোকে ভাবি চাওক দেই, যিখিনি সময়ত শ্যামকানু মহন্তৰ অফিচত ৰেড মাৰিছে CID-য়ে, সেইখিনি সময়ত কোনো নিউজ চেনেল নাছিলে, নিউজ চেনেল নোসোমাইতো, CID-ৰ মানুহ সোমাইছে। CID-ৰ মানুহে তেতিয়া ক'লে যে এনেকুৱা এইবিলাক চিল পাইছো, কিবা পাইছো। এওঁ দেখোন 2 নম্বৰী কৰিছে, চৰকাৰী অফিচাৰৰ চিল বনাই থৈ দিছে, ডিপাৰ্টমেন্টৰ চিল বনাই থৈ দিছে। সেইখিনি বস্তু তেওঁলোকেও কৈছে বা নিউজ চেনেলত বাজিছে। তাৰ মানে কি জানে, তাৰ মানে সেই CID-ৰ টিমটো যদি পুৰা যদি চৰকাৰৰ আণ্ডাৰত যদি থাকিল হয়, বা শ্যামকানু মহন্তক যদি বচাব খুজিল হয় নহয়, তেতিয়াহ'লে এই চিল টিল বিলাকৰ কথা নকলে হয়, কোনো গমেই নাপালে হয়। কিবা যদি চিল টিল পাইছে তেতিয়াহ'লে ভৰালে হয় ক'ৰবাত CID-ৰ মানুহে, যদি চৰকাৰৰ প্ৰৰোচনাত বা আণ্ডাৰত যদি চলিলে হয়। এইটো তাৰমানে আমাৰ কিছুমান ভুল ধাৰণা আছে তাৰমানে। গতিকে এনেকুৱা নহয় যে শ্যামকানু মহন্তৰ নিচিনা মানুহ এজনক বচোৱাৰ কাৰণে হিমন্ত মামাই নিজৰ গাড়ীটো নষ্ট কৰিব আৰু এই চৰকাৰখন ধ্বংস কৰিব। মিছা কথা। শ্যামকানু মহন্ত ইমানো এটা ডাঙৰ প্ৰপাৰ্টি নহয় অসমৰ, মনত ৰাখিব। গতিকে আমাৰ যি আৱেগ অনুভূতি আছে, ৰাইজৰ আৱেগ অনুভূতি যিটো আছে, তাৰ পক্ষতে কিন্তু চৰকাৰে কাম কৰিব, চাই থাকক। আৰু মই আগৰ পৰা কৈছো দেই, কোনোবাই মোক বেয়া পাই ভাল পায়, যে জুবিন দা কোনো প্ৰিপ্লেন কৰি মাৰ্ডাৰ কৰা নাই। ময়ে কৈ আহিছো, আগৰ পৰাই কৈ আহিছো, আৰু মই সদায় কম। তাৰ কাৰণে মই বহুত মানুহ গালিও খাইছো, যে মই কাৰোবাক ডিফেণ্ড কৰাৰ কাৰণে কৈছো, নহয়, তেওঁক হত্যা কৰা নাই, তাহাঁতৰ নেগলিজেন্সিৰ কাৰণে জুবিন দাক আমি হেৰুৱাইছো। মই আগতো কৈ আছো। আৰু চাব, 15 দিন পিছত বা এমাহ পিছত যেতিয়া জাজমেণ্ট দিব নহয়, যেতিয়া বস্তুবিলাক ওলাব নহয়, তেতিয়া আপোনালোকে গম পাব যে মই কথাখিনি সঁচা কৈছো নে মিছা কৈছো। আৰু মই ইমানখিনি গেৰাণ্টি দি কিয় কৈছো জানেনে? কাৰণ মই গোটেইবিলাক মানুহ ওচৰৰ পৰা পাইছো। জুবিন দাকো মই ওচৰৰ পৰা পাইছো, শ্যামকানু মহন্তকো এবাৰ দুবাৰ মই লগ পাইছো, ইভেন মই ফটোও দিছিলো মাজতে কিবা এটা ভিডিঅ' এটাত, ইভেন শেখৰতক পাইছো, চবো পাইছো, চব চুতীয়া বুলি মই জানো। তাতে একচেপ্ট জুবিন দাৰ বাহিৰে বাকী যিমানখিনি আশে পাশে থকা মানুহবিলাক চুতীয়া মানে কি জানা, বেপাৰী, সুবিধাবাদী, ধদুৱা, হাৰামী, আপুনি যিমান যি কি কয়। কিন্তু এটা কথা দেই, সিহঁতক যে আমি হাৰামী বুলি কৈছো, সুবিধা বুলি কৈছো, কিয় জানেনে? কাৰণ জুবিন দাৰ পৰা তাহাঁতে সুবিধা লয়, জুবিন দাৰ নিচিনা ব্ৰেণ্ড এটা ইউজ কৰে। কাৰণ পাপনকতো ইউজ কৰিব নোৱাৰি, এইটো থাকে বম্বে। ইয়াতে প্ৰত্যেকটো কথাতে জুবিন দাক পায় ওচৰৰ পৰা, প্ৰত্যেকটো সময়তে জুবিন দাক ইউজ কৰে। তাহাঁত ন' ডাউট সুবিধাবাদী, আৰু তাহাঁতে সদায় সুবিধা লোৱাৰ কাৰণে জুবিন দাক কেতিয়াও হত্যা নকৰে। জুবিন দাক হত্যা কৰিল মানেতো চেছ, তো কেতিয়াও নকৰে। কিন্তু বেছি সুবিধাবাজী আছিল, মানে জুবিন দাক নিস্বাৰ্থভাৱে ভাল পোৱা মানুহ নাছিল, সেইবিলাকে সুবিধা লৈছিল। 2 দিন পিছত যদি জুবিন দাৰ যদি বহুত বেমাৰ চেমাৰ হৈ গ'ল হয় নহয়, তেওঁ যদি গান চান গাব নোৱাৰা হ'ল হয়, বোলো এতিয়াৰ পৰা জুবিন দাৰ মাতটো নোলায়, গান চান গাব, তেতিয়া কি এইটো শ্যামকানু মহন্তই গ'ল হয় নেকি ওচৰত? ঘেণ্টাও নগ'ল হয়। সি ক'বাক বেলেগে এই ফটোৱা ছিংগাৰ বিলাকক বিচাৰিলে হয়, নৰ্থ ইষ্ট ফেষ্টিভেল বা ৰঙালী ফেষ্টিভেলত। জুবিনক মাতি লাভ নাই, জুবিনৰ দেখোন মাতটোৱে নোলায়। তাক লাগে গায়ক, গান গাব লাগে, ঈশ্বৰ গান গাব লাগে। জুবিনৰ ব্যক্তিত্ব বা পাৰ্চনেলিটি বুলি কোনো মতলব নাই, জুবিন কিমান মহান সেইটো কোনো মতলবে নাই শ্যামকানু মহন্তৰ। কথাটো সেইটো, তাহাঁত বেপাৰী নিচিনা ইউজ কৰিছে। বাকী যিখিনি মানুহ আছিল তাহাঁতৰ ক্ষেত্ৰতো ছেম। সিদ্ধাৰ্থ শৰ্মাটোতো মইতো ক'ব গ'লে মই কোনো ফেক্টৰ বুলি নকওঁ, মেটাৰ বুলি নকওঁ। মেইন মানুহটো হ'ল টাৰ্চেম মেটাল। একচুৱেলি টাৰ্চেম মেটালক কিয় মাতা নাই মইতো আৰু হাঁহি উঠে ক'ব গ'লে। কাৰণ SIT-য়ে বা CID-য়ে বেলেগ মানুহ মাতি আছে। গীতালি দেৱীৰো জুবিনদাৰ লগত ইফাল গান চান গাইছে, সেইটো হিচাপত মাতিছে। কিন্তু অত্যন্ত লাজৰ কথা যে টাৰ্চেম মেটালক কিয় মাতা নাই। টাৰ্চেম মেটালৰ লগতো ঢেৰ লেনদেন হৈছে, কিমান ক্ষেত্ৰত জড়িত আছে,
তাৰ চেম মিতলক কিন্তু মাতা নাই। বুজি পোৱা নাই মানে সেইটো কিন্তু মই আগৰ পৰা সমালোচনা কৰি আহিছো। অনিতা ডেকাক মাতিব লাগে, শ্যামকানু মহন্তৰ ঘৈণীয়েকক, তাৰ চেম মিতলক মাতিব লাগে। এনকে প্ৰডাকশ্যন কিমান দিন আগৰ কাহিনী। জুবিন দাৰ লগত যেতিয়া মই ওচৰত গৈছিলো বা মই পাইছিলো, তেতিয়া অলৰেডি তাৰ আগতে এনকে প্ৰডাকশ্যনৰ লগত জুবিন দাৰ মোটামুটি ৰিলেশ্যন বেয়াই হৈ গৈছিলে। মানে বেয়া মানে কি, অকমান ডিষ্টেঞ্চ আৰু বেয়া নাপায়, ইজনে সিজনক বেয়া নাপায়, কিন্তু প্ৰফেচনেলি তেওঁলোক মানে অকমান মানে দূৰত আহি গ'ল ইজনে সিজনৰ পৰা। কিন্তু সেইজন মানুহক আজি কিন্তু SIT-য়ে মাতিছে। গতিকে নাজানো আৰু কি কথা কি বতৰা, কিন্তু SIT হয়তো কৰবাত ভুল কৰি আছে বা কিবা কৰি আছে। আমি সেইখিনি বস্তু আঙুলিয়াই দিয়াটো দৰকাৰ। যেতিয়া ঘটনাটো হৈছিলে গোটেই নিউজত বাজি আছিলে যে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত এই গোটেই ঘটনাটোৰ কাৰণে ৰেছপন্সিবল। কোনো কিন্তু শেখৰ জ্যোতি গোস্বামীৰ কথা কোৱা নাছিলে। তাৰপিছত মই কি কৰিলো, মই শেখৰ জ্যোতি গোস্বামীৰ কথাটো কলো। কোৱাৰ পিছত চক্ৰপাণি পৰাশৰ কি গ'ল, সি কিবা ইণ্টাৰভিউ ললে, সেই কিবা কিবি বহুত কিবা কিবি একদম ভাল সজালে আৰু শেখৰো খুব ভাল ভাল কথা ক'লে। তাৰ পিছত পিছদিনাখন গোটেই নিউজ চেনেল বিলাক গ'ল অসমৰ, একদম পৰ্টেল চেনেল, ছেটেলাইট চেনেল গোটেইবিলাকে গ'ল শেখৰ লগত কথা পাতিলে। সুধিলে তাত কি হৈছিলে, কিয় কিবা কিবি ক'লে। সি কৈছিল যে দাদা এনেকে পানীত ডুবি গৈছিলে বা দাদাৰ পৰা বমি ওলাই আহিছিলে আৰু হাত ভৰি কিবা নীলা পৰি গৈছিলে। সি কৈছিলে যে হয়তো কোনোবাই কিবা খুৱাই দিছে নেকি, এনেকুৱা টাইপ কিন্তু কৈছিলে দেই, আগতেও কৈছিলে। কিন্তু সেইখিনি সিমান হেৰি নাছিলে আৰু মানুহ শুনিছে, কিন্তু ইমান নিউজত বজা নাছিলে। আৰু ইভেন মোৰ কথাও সুধিছিলে যে ঋতু কলিতাই যে আপোনাৰ বিষয়ে এনেকে কৈছে, আপুনি ইমান দিনে এইটো হেৰিত জড়িত, আপুনি জুবিন গাৰ্গক বহুত ধ্বংস কৰিছে বুলি কৈছে। তেতিয়া শেখৰেও কৈছিলে যে তেওঁ মোৰ লগত পাৰ্চনেলি কিবা দুশ্মনী আছে, সেইকাৰণে তেওঁ কৈছে। সেইটোও সি মিছা কথা কৈছে, আৰু মিছা যে কৈছে অলৰেডি বহুতে প্ৰমাণ দিলে। শেখৰ জ্যোতি গোস্বামী CID যেতিয়া উঠাই লৈ আহিলে, তেতিয়া শেখৰ জ্যোতি গোস্বামী হয়তো ক'লে মানে নিজকে হাৰাৰ কাৰণে। সিও জানে যে গোটেইখিনি মানুহ তাতে ৰেছপন্সিবল, কাৰণটো হ'ল নেগলিজেঞ্চিৰ কাৰণে হেৰি হ'ল। অৱহেলা এজন মানুহে কোৱা নাই, গোটেই মানুহবিলাকে অৱহেলা কৰিছে। হয়তো ক'ব লাগিছিলে এই লাইফ জেকেটটো ভালকে পিন্ধাই দে, ইফালে কৈছে এই যাচোন অমুক তমুক। গোটেইখিনি মানুহে তাৰমানে একচুৱেলি অৱহেলা কৰাৰ নিচিনা হৈছে। সেই অৱহেলাত কিন্তু শেখৰ জ্যোতি গোস্বামীও আছে। গতিকে সেই বাচিবৰ কাৰণে সি তাৰমানে ক্ৰিমিনেল সজাই দিলে বেছি অকমান, সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক সজাই দিলে, ক'লে যে এই দুজনে হয়তো কিবা বিষ চিক খুৱাই দিছে বুলি। তাৰমানে সি গোটেই টপিকটো ডাইভাৰ্ট কৰাৰ কাৰণে চেষ্টা কৰিছে। মানে কিমান ধুৰ হ'ব লাগিব শেখৰ জ্যোতি গোস্বামী। সি যদি সঁচা মানুহ হলে হয়, যদি সি সঁচা কথা কলে হয়, তেতিয়াহ'লে সিদিনাখনে সেই ছিংগাপুৰত সেই শ্যামকানু মহন্তৰ লগত এই হাঁহি যেতিয়া বাইট দি আছিলে নহয়, তেতিয়া সি ওচৰত থিয় হৈ নাথাকিলে হয়। সিও কিবা কিবি তাত বাইট দি আছিল, মিছা বাইট, চব মিছা। তহঁতে ভয় কিয় খা, তহঁতে ওচৰত গৈছা, ওচৰত আছিলি জুবিনদাৰ ওচৰত, ঠিক আছে কিবা এটা এক্সিডেণ্ট হ'ল, কি হৈছে সঁচা কথা কওঁ না, ইমান লুকাব লগা কি আছে। তহঁতে যে বচাব যে নোৱাৰিলি, তহঁতে যে মাথাই নামালি, তহঁতে নিজৰ মতে তহঁতে এনজয় কৰি থাকিলি। গতিকে তহঁতে কৰবাত নহয় কৰবাত যে অপৰাধী হয় তহঁতে ফিল কৰিলি, সেইকাৰণে তহঁতে মিছা কথাবিলাক বজাই থাকিলি মানুহৰ আগত। বৰ লাজৰ কথা বা বৰ দুখৰ কথা যে জুবিন দা যিদিনাখনৰ পৰা ঢুকালে বা আমি তেওঁক কায়িকভাৱে আমি নোপোৱা হলো, সেইদিনাখনৰ পৰা কিন্তু ৰাজনীতি বৰ বেয়াকে আৰম্ভ হৈ গ'ল, যিটো বস্তু আমি বিচৰা নাছিলো। আজি দেখি আছো ৰাজনীতি কোনোবাই কৰি আছে, যিখিনি অপজিশ্যন, যেনে ধৰক বেলেগ পাৰ্টিৰ মানুহ আছে, অসম জাতীয় পৰিষদ বা ৰাইজৰ দল বা কংগ্ৰেছ, যদিও তেওঁলোকে ৰাজনীতি নকৰা টাইপ কথা কয়, যদিও পলিটিক্স নকৰিবা বুলি কয়, তেওঁলোকো কিন্তু কম নহয়, তেওঁলোকে অভিয়াছলি পলিটিক্স কৰিছে। মিষ্টাৰ ৰবি শৰ্মা, ন' ডাউট মই এজ এ এক্টৰ হিচাপে মই তেওঁক সদায় সন্মান কৰো বা শ্ৰদ্ধা কৰো। আমি যদি ভালদৰে তেওঁক যদি আমি অকমান অবজাৰ্ভ কৰো, আমি গম পাম যে তেওঁ কিন্তু এজন পলিটিকেলে মানুহ হয়। কাৰণ যিদিনাখন ইয়াতে আদানী আহিছিলে, তেওঁ মন্তব্য দিছে যে আদানী কিয় আহিব লাগে, তেওঁ বেপাৰৰ স্বাৰ্থত আহিছে। আজি মই যদি কৰবাত যদি মই বিজনেছ কৰিব যাওঁ এটা জাগাত, অভিয়াছলি সেই জাগাটোৰ লোকেল মানুহখিনিৰ লগত মই মিলি চলিব লাগিব। তেওঁলোকৰ প্ৰতিটো দুখ বা সুখতে মই কিন্তু উপস্থিত হলে তেওঁলোকে ভাল পাব। আজি আদানীয়ে যদি অসমত কিবা কাম কৰি আছে বা এয়াৰপৰ্ট হওক বা কিবা হওক যদি কাম কৰি আছে, গতিকে অসমত যদি কিবা এটা প্ৰব্লেম হয় বা কিবা এটা যদি স্পৰ্শকাতৰ বিষয় এটা যদি উত্থাপন হয়, তেতিয়াহ'লে সেই সময়ত যদি তেওঁ যদি আহিছে, বেয়া কথা নহয়। কাৰণ তেওঁ ক'ব গ'লে পলিটিচিয়ান নহয়। তাৰপিছত ৰাহুল গান্ধী আহিলে, ঠিক আছে, তেওঁ ভালকে খবৰ চবৰ লৈছে, সমাধি ক্ষেত্ৰতো গৈছে, খুব ভাল কথা। গতিকে মানুহ আহিব মানুহ যাব, সেইটো ডাঙৰ কথা নহয়। ৰবি শৰ্মাৰ ক্ষেত্ৰত মই কথাখিনি ক'ব খোজো, কিবা এটা মই ইণ্টাৰভিউ দেখা পালো, তেওঁ এটা চেনেলত কৈছে যে এই জুবিনদাৰ মৃত্যুৰ পিছত দীঘলী পুখুৰীৰ যিমান গছ চছ বিলাক চব কাটা হৈ গ'ল, কিবা হৈ গ'ল, মানে তেওঁ কিবাকে নহয় কিবাকে তাৰমানে চৰকাৰক গালি পৰাৰ চেষ্টা কৰি আছে বা গালি দি আছে, ইনডাইৰেক্টলি সমালোচনা কৰি আছে, যিটো বস্তু একচুৱেলি দেখিলে বেয়া লাগে। চাওক, ময়ো গুৱাহাটীতে থাকো, দীঘলী পুখুৰী মানে প্ৰায়ে গৈ থাকো, মই কিন্তু গছবিলাক কিন্তু নোহোৱা হোৱা দেখা নাই দেই। গছবিলাক কাটিছে, ঠাল ঠেঙুলি কাটিছে, ন' ডাউট কাটিছে, কিন্তু ৰবি শৰ্মা ডাঙৰীয়াই আজি যিটো কথা কৈছে একদম মিছা কথা হৈছে। যিখিনি গছ অলৰেডি কাটা হৈছে, অকমান লিমিটলৈকে কাটা হৈছে দেই, সেইখিনি কাটা হৈছে, আগতে কাটা হৈছে, এতিয়াৰ সময়ত কিন্তু কাটা হোৱা নাই। কিন্তু এটা মানে মিছা এটা হক্স, ফেক এটা নিউজ এটা বজাই আছে যে এতিয়া সময়তো গছ কটা হৈছে বুলি। এইবিলাক কিন্তু একদম মানে নাপায় এইবিলাক কৰিব। আৰু এটা মই কথা জানো, ইভেন যিখন দলং হ'ব গৈ আছে ৰিজাৰ্ভ বেংকৰ পৰা হ'ব লগা আছিলে, দীঘলী পুখুৰীৰ পৰা আপ টু একদম নুনমাটিলৈকে, এই দলংখন কিন্তু ছুটি কৰি দিছে। কিয় কাৰণে কৰিছে জানেনে চৰকাৰে? সেইটো কথা আমি সকলোৱে জনা উচিত। একমাত্ৰ
এই গছ কেইডাল বচোৱাৰ কাৰণে কিন্তু। গতিকে সেইবিলাক বস্তু আমি পজিটিভ দিশতো আমি চোৱা দৰকাৰ। প্ৰত্যেকটো কথাতে তাৰমানে এনেই সমালোচনা, এনেই তাৰমানে আমি কিবা কিবি কৈ থকাটো উচিত নহয়। মোৰ কথাটো হ'ল, আমি সমাজখনক যদি মিছা কথা যদি কৈ থাকো নহয়, তেতিয়াহ'লে সমাজখন বিচলিত হ'ব কৰবাত নহয় কৰবাত। গতিকে যিখিনি মানুহে নিজকে এজন দায়বদ্ধ মানুহ হিচাপে বুলি নিজকে ক'ব খোজে, তেওঁলোকৰ কিন্তু কেইটামান দায়িত্ব আছে। তেওঁলোকে কিছুমান মিছা কথা কয় সমাজখন গৰম কৰি থকাটো উচিত নহয়। মানে কিছুমান মানুহ আছে, আপোনাৰ তেওঁ এক্টৰ হ'ব পাৰে বা কিবা হ'ব পাৰে, তেওঁলোকেও কিন্তু পলিটিকেলি বৰ মানে ইনফ্লুৱেঞ্চ। আৰু ইনফ্লুৱেঞ্চ এটা কাৰণতে কৈছো, ৰবি শৰ্মা ডাঙৰীয়াই যদিও তেওঁ কয় যে তেওঁ এজন নিৰপেক্ষ মানুহ, হি ইজ এ নন পলিটিকেল পাৰ্চন, বাট দিছ ইজ ৰং। কাৰণ চাওক, আজি ৰবি শৰ্মা ডাঙৰীয়াৰ এটা ফেমিলি আছে, তেওঁৰ যিজনী ৱাইফ, তেওঁ এজনী ভাল এক্ট্ৰেছ, অসমৰ চব মানুহে জানে, মৈত্ৰী বাইদেউ। গতিকে অভিয়াছলি তেওঁৰ ৱাইফ যেতিয়া বা ঘৈণীয়েক যেতিয়া এটা বেলেগ পলিটিকেল পাৰ্টিত যেতিয়া জইন কৰিব, অসম জাতীয় পৰিষদৰ নিচিনা দল এটাত যেতিয়া জইন কৰিব নহয়, তেতিয়াহ'লে অভিয়াছলি তেওঁৰ গিৰিয়েকৰ কনচাৰ্ণ ল'ব, মই এইটো ৰাজনৈতিক দলত মই জইন কৰিম, তুমি কি কোৱা? অভিয়াছলি হাজবেণ্ডক সুধিবই। হাজবেণ্ডে নিশ্চয় অনুমতি দিছে, ঠিক আছে তুমি জইন কৰা। তাৰ মানে কি, হাজবেণ্ডজনেও সেই দলটোক ছাপোৰ্ট কৰে, 100% কৰিবই। কাৰণ তেওঁলোকতো ডিভোৰ্চ হোৱা নাই, তেওঁলোকতো বেলেগ বেলেগ নাথাকে। এনেকুৱা যে তেওঁলোকৰ একদম বেলেগ বেলেগ মানে একদম কিবা এটা হৈ গৈছে, কোনো ৰিলেশ্যন নাই গিৰিয়েক ঘৈণীয়েকৰ মাজত, এনেকুৱা নহয়। অভিয়াছলি মৈত্ৰী যেনেকে অসম জাতীয় পৰিষদক ছাপোৰ্ট কৰে, ঠিক তেনেকে ৰবি শৰ্মাও তেনেকৈ ছাপোৰ্ট কৰে। ঠিক আছে বাৰু, আপোনালোকে কোনোবা ৰাজনৈতিক দলত জইন কৰিছে, ৰাজনৈতিক দলক ছাপোৰ্ট কৰে, একো বেয়া কথা নহয়। যোনে যাক ভাল পায় সিয়ে মানে কিবা এটা ৰাজনৈতিক দলক অভিয়াছলি সমালোচনা কৰিব, বা কোনোবাই ভাল পাব পাৰে বা ছাপোৰ্ট কৰিব পাৰে, বা কোনোবাই জইন কৰিব পাৰে। কিন্তু কথাটো হ'ল, এনেকুৱা এটা পৰিস্থিতি হৈ আছে অসমত, ক'ব গ'লে আজি যদি মানুহবিলাকক যদি আমি যদি উচতনি দিং নহয়, কিবা এটা যদি কথা জ্বলাই দিং নহয়, বহুত ডাঙৰ গোলমাল হৈ যাব। মানুহবিলাকৰ আৱেগ অনুভূতি বহুত গৰম হৈ আছে। সেই সময়তে যদি আমি যদি কিবা এটা কৈ দিং না উচতনিমূলক, তেতিয়াহ'লে খেলি মেলি হ'ব, যিটো কৰাটো উচিত নহয়। মানে জ্বলা জুইত ঘিউ ঢালি দিয়া নিচিনা হ'ব। আজি কিছুমান পলিটিকেল লিডাৰ যেনে অখিল গগৈ ডাঙৰীয়া, যেনেকে লুৰিণজ্যোতি গগৈ ডাঙৰীয়া, যেনেকা এইবিলাক নন পলিটিকেল দেখাত নন পলিটিকেল মানুহ যেনে ৰবি শৰ্মা ডাঙৰীয়া, এওঁলোকে এটা কথা বুজা উচিত যে এতিয়া সময়খিনি কমচে কম অকণমান মনে মনে থাকক আপোনালোক। কাৰণ মানুহবিলাকে গমেই নাপাব, মানুহবিলাকে ক'ত ৰাস্তাত চিঞৰ বাখৰ কৰিব, কাক ক'ত মাৰে, কাক ক'ত কাজিয়া কৰে, কোনো ঠিক নাই। লাষ্টত কি হ'ব জানে, সেই সাধাৰণ যিখিনি মানুহ আছে, যিখিনি জেনেৰেল পাব্লিক আছে, তেওঁলোকে যদি জেল খাই নহয়, তেতিয়াহ'লে কিন্তু সেই পলিটিকেল লিডাৰ বিলাকে কিন্তু বচাব নাহে। কিন্তু যিখিনি মানুহ জেল যায়, তেওঁলোকে নিজৰ পইচা খৰচা কৰি উকিল ল'ব লাগিব। দেৱব্ৰত শইকীয়াই কৈছে যে যিটো SIT গঠন হৈছে বা CIDয়ে যি ধৰণে ইনভেষ্টিগেশ্যন কৰিছে, তেওঁৰ সেইটো বিশ্বাস নাই। কথাটো হ'ল, চাওক, আমি এজন অসমীয়া মানুহ, আমি অসমত থাকো, আমাৰ যিখিনি ইনভেষ্টিগেশ্যন টিম আছে CID, তেওঁলোকৰ ওপৰত কিন্তু আমি ভৰসা কৰিব লাগিব। প্ৰশাসনৰ ওপৰত আমাৰ বিশ্বাস ৰখাটো দৰকাৰ দেই। প্ৰথম কথা, CBI তাতে যাব লাগে, ঠিক আছে, CBI তাতে যাব লাগে বুলি যদি কৈছে, কিন্তু যেতিয়া CIDয়ে যেতিয়া ক'ব যে এইটো আমাৰ হেৰিত নহয়, আমাৰ আণ্ডাৰত নপৰে, তেতিয়াহ'লে CBI হওক, তেতিয়া বোলো কৰিব। কিন্তু দেৱব্ৰত শইকীয়াই কিছুমান কথা ভুল কৈছে। মই আপোনাক কৈ আছো, দেৱব্ৰত শইকীয়াই যিটো মন্তব্য দিছে, কৈছে যে শ্যামকানু মহন্তৰ ঘৰটো চিল কৰিছে। অকল দেৱব্ৰত শইকীয়া বুলি নহয়, বহুত মানুহে এনেকুৱা ধৰণৰ মন্তব্য দিছে। চিল কৰাৰ পিছতো তেওঁৰ ঘৈণীয়েকে কিয় ঘৰত সোমাই আছে, অহা যোৱা কৰি আছে। প্ৰথম কথাটো হ'ল, সকলোৱে জনা উচিত, আজি এটা ঘৰত তাতে 10জন মানুহ থাকিব পাৰে, 2জন মানুহ থাকিব পাৰে, 3জন মানুহ থাকিব পাৰে, ঠিক আছে। এজন মানুহে যদি কিবা যদি এটা ক্ৰাইম কৰে নহয়, সেই ঘৰটো চিল কৰিব নোৱাৰে। সেইটো ঘৰ হয়, সেইটো বিজনেছ প্ৰপাৰ্টি নহয়। ঘৰ বোলা বস্তুটো বেলেগ, তাৰ বাচ্ছাও থাকিব পাৰে, তাৰ ফেমিলি থাকিব, তাৰ ঘৈণীয়েক থাকিব পাৰে, মা দেউতা থাকিব পাৰে। এতিয়া মই যদি এটা যদি ক্ৰাইম কৰো, তেতিয়াহ'লে মোৰ ঘৰটো কি চিল কৰি দিব? মোৰ ল'ৰা ছোৱালী কি মোৰ ঘৰত থাকিব নোৱাৰে? মোৰ ঘৰৰ ফেমিলি বা মোৰ বাচ্ছা, মোৰ ল'ৰা ছোৱালী, মোৰ মা দেউতা, তাহাঁতকে জেল যাব নেকি? বা তাহাঁতকে ঘৰৰ পৰা উলিয়াই দিব লাগে নেকি? ঘৰটো কি চিল কৰি দিব নেকি? এইটো এটা মিছা ধাৰণা। আৰু এই মিছা কিছুমান কথা কৈ কিছুমান ৰাজনৈতিক মানুহে আমাৰ সমাজখন গৰম কৰি আছে বৰ্তমান দেই। আপোনালোকে ভাল পায় বেয়া পায়, মই কিন্তু ৰিয়েল কথা কৈছো। এতিয়া আপুনি ধৰক কিবা এটা কেছত ফচি গ'ল, ন' ডাউট কৰবাত এটা কিবা এটা ইনচিডেণ্ট এটা হৈ গ'ল, আপুনি উপস্থিত আছিলে, তাক কিবাকে আপোনাকো একিউজ কৰিলে, আপুনিও ফচি গ'ল। তাৰ কাৰণে কি আপোনাৰ ঘৰটো চিল কৰিব নেকি? ঠিক আছে, চিল কৰাৰ পিছত আপোনাৰ ল'ৰা ছোৱালী ক'ত যাব? সেইটো কথাটো চিন্তা কৰাটো দৰকাৰ। এটা কথা, আপুনি যদি বিজনেছৰ যদি কিবা খেলি মেলি কৰিছে, আপুনি যদি কিবা লটি ঘটি কৰিছে, আপুনি যিটো ফাৰ্মৰ নামত, যিটো কোম্পানীৰ নামত আপুনি বিজনেছ কৰি আছিল, যিটো কোম্পানীৰ আণ্ডাৰত আপুনি ঘোটালা কৰিছে, সেই অফিচটো চিল কৰিব পাৰিব। কোৰ্টে হয়তো ৰায় দিব পাৰে যে এই যিটো অফিচৰ পৰা খেলি মেলি বিলাক হৈ আছিল, সেই অফিচটো ইমিডিয়েট চিল হ'ব লাগে। কিন্তু ঘৰ বোলা বস্তুটো বেলেগ। ঘৰত বহুত মানুহ থাকিব পাৰে, আৰু এখন ঘৰৰ প্ৰত্যেকজন মানুহ যে অপৰাধী এনেকুৱা নহয়। আজি কিছুমান মানুহ অপৰাধ কৰে, ডাঙৰ ডাঙৰ ক্ৰাইম কৰে, পুলিচৰ মানুহ, কেতিয়াবা CIDৰ মানুহ, কেতিয়াবা আৰ্মিৰ মানুহ তেওঁৰ ঘৰত যায়, কিন্তু যে আপোনালোকৰ এজন আহিছে নেকি, যাৰ ওপৰত কেছ চলি থাকে, তেওঁ তাতে কিন্তু তেওঁক বিচাৰি যায়, মাজে মাজে ভিজিট কৰি থাকে।
এৰেষ্ট কৰাৰ কাৰণে, কিন্তু ঘৰৰ মানুহখিনি কিন্তু একো হাৰাছমেণ্ট নকৰে। ঘৰৰ মানুহক জাষ্ট সোধে যে তেওঁ আহিছিল নেকি। তাৰমানে ঘৰখনৰ সম্পূৰ্ণ অধিকাৰ আছে, কাৰণ ঘৰৰ মানুহখিনি ক্ৰাইম নকৰিবও পাৰে, ক্ৰাইম কৰা মানুহজনকে এৰেষ্ট কৰিব পাৰে। আজি শ্যামকানু মহন্তই ক্ৰাইম কৰিছে যদি ঘৰটো কেনেকে চিল কৰিব? এইবিলাক মিছা, এইবিলাক প্ৰচাৰ। আৰু সেই মিছা প্ৰচাৰ বিলাকক লৈ কিন্তু কিছুমান ৰাজনৈতিক দলৰ মানুহে চিঞৰ বাখৰ কৰি আছে। মই বহুত আগৰ পৰা কৈ আছো যে শ্যামকানু মহন্তৰ ঘৈণীয়েক যিজনী অনিতা ডেকা নামৰ যিগৰাকী ৱাইফ, তেওঁ কিন্তু এৰেষ্ট হ'ব লাগে, মোৰ দৃষ্টিত এৰেষ্ট হ'ব লাগে। কাৰণ সেই কোম্পানীটোৰ তেওঁ এজন ডাইৰেক্টৰ, তেওঁ এগৰাকী ডাইৰেক্টৰ আছিলে। তেওঁ যিটো এৰেষ্ট কৰা নাই, যিহেতু তেওঁৰ ওপৰত কেছ বনা নাই, সেইটোতো মোৰ দৃষ্টিত মোৰতো ভুল, সেইটো মই আগতেও কৈ আহিছো। কিন্তু এটা কথা, মিছা এটা ভুল এটা এটা প্ৰচাৰ হৈ আছে যে ঘৰটো চিল কৰাৰ পিছত তেওঁ কিয় অহা যোৱা কৰি আছে। ঘৰ চিল কৰিব নোৱাৰে নহয়, অফিচ কৰিব পাৰে। যিটো অফিচৰ পৰা 2 নম্বৰী কৰিব তাতে কৰিব পাৰে, সেই অফিচটোও চিল কৰিব পাৰে, ঘৰ কেনেকে পাৰিব? আজি সিদ্ধাৰ্থ তাৰো হেনো কিবা চিজ কৰিছে, আৰু অফিচ চিজ কৰিব পাৰে। যিটো অফিচৰ লগত বহুত খিনি খেলি মেলি কৰিছিল, টকা পইচাৰ লেনদেন কৰিছিল, জুবিন গাৰ্গৰ লগত বহুত কিবা কিবি খেলি মেলি আছিল, লেনদেন হওক কিবা হওক, সেইটো অফিচ হয়তো চিল কৰিব পাৰে, কিন্তু ঘৰটো কৰিব নোৱাৰে। জেলত যে দিছে তাৰ পিছতো কিন্তু ট্ৰায়েল চলি থাকিব, কোৰ্টত মাজে মাজে আহি থাকিব লাগিব। তাৰপিছত কোৰ্টে বহুত বছৰ পিছত শাস্তি দিয়ে, বহুত বছৰ পিছত ক'ব যে আপুনি এইটো কৰিছিলে, গতিকে আপুনি ইমান বছৰ এইবাৰ পাৰ্মানেণ্ট জেল, বা আপুনি ইমানখিনি টকা ভৰিব লাগিব, বা আপোনাৰ ফাঁচি হ'ব। এইটো বহুত বছৰ পিছত হয়। জুবিন দাৰ ক্ষেত্ৰত আমি অকণমান আৱেগিক কাৰণে ইমান খৰদৰ হোৱাটো বিচাৰিছো, কিন্তু এইটো ভুল। আৰু যিখিনি তেওঁলোকক জেলত দিব লাগিছে অলৰেডি দিলে। গতিকে 3 মাহত এটা তাৰমানে ভাল এটা আমি খবৰ পাম, ফাইনেল কি তেওঁলোকৰ শাস্তি হ'ব। জাষ্টিছটো লাগে, কিন্তু জাষ্টিছ কেনেকে পাম আমি? জাষ্টিছ মানে কি জানা, আমাৰ এটা ভুল ধাৰণা এটা হৈছে জাষ্টিছ মানে ফাঁচি দিব লাগে, কিবা দিব লাগে। দিছ ইজ নট জাষ্টিছ, এইটো জাষ্টিছ নহয়, এইবিলাক ভুল ধাৰণা। আপোনালোকে যিটো জাষ্টিছ বিচাৰিছে সেইটো ক'তো নাপায়, আমি নাপাওঁৱেই। চৰকাৰী বা যিকোনো ভাৰতীয় আইনৰ আধাৰত যিখিনি শাস্তি পাব লাগে সেইখিনি পাবই, এইটো চিয়ৰ। লগতে আমাৰ ৰাইজৰ মানুহবিলাকো সক্ৰিয় হ'ব লাগিব যে অনাগত দিনত এইবিলাক মানুহজনে কোনো কালচাৰ লাইনত যাতে সুবিধা নাপায়, এইখিনি আমি দিব লাগিব জাষ্টিছ। লগতে এতিয়া যেনেকে জাগাই জাগাই মূৰ্তি বনাই আছে, কিবা বনাই আছে, জুবিন দাৰ নামত বহুত কিবা কিবি কৰি আছে, প্লেণ্টেশ্যন কৰি আছে, গতিকে আমি দিব লাগিব জাষ্টিছ, ৰাইজে দিব লাগিব। জাগাই জাগাই গছ পুলি পুতি আছে, আজি পুতিলে নহব, এনেকুৱা এটা জাগৰণ এটা সৃষ্টি কৰিব লাগে যাতে অসমৰ প্ৰত্যেকজন মানুহ যাতে কাৰণে অকল গছে পুতি থাকে, যাতে গ্ৰীণ হৈ যায়, যাতে টেম্পাৰেচাৰ চেঞ্জ হৈ যায় নৰ্থ ইষ্টৰ। কাৰণ আগতে বহুত ভাল আছিলে, বহুত ঠাণ্ডা আছিলে, এতিয়া টেম্পাৰেচাৰ বাঢ়ি গ'ল। ইভেন শ্বিলঙতো আজি ডেটত গৰম, কিহৰ কাৰণে হৈছে? ক্লাইমেট চেঞ্জ। আমি যদি গছ যদি পুতো, জুবিনদাৰ আদৰ্শতে যদি আমি গছ পুতা আৰম্ভ কৰো, তেতিয়া ক্লাইমেট চেঞ্জ হ'ব। আমি ভালদৰে উশাহ নিশাহ ল'ব পাৰিম, আমিও পাৰিম, আৰু আমাৰ নেক্সট প্ৰজন্ম, আমাৰ ল'ৰা ছোৱালীও ল'ব পাৰিব। সেইটো হ'ল জুবিন গাৰ্গৰ আদৰ্শ, আমি ন্যায় তেনেকে দিম। সেই মোৰা কি আছিলে এইটো, সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্তক ফাঁচি দিলে। জুবিন গাৰ্গৰ নিচিনা ইমান এজন ডাঙৰ মানুহ, ক'ব গ'লে মানুহ বুলি কোৱাটো ভুলেই, তেওঁৰ আত্মাই শান্তি পাব নেকি? তেওঁ এই দুজন মানুহ শাস্তি পোৱাটো নিবিচাৰে, কিন্তু তেওঁ সমাজখন চেঞ্জ হোৱাটো বিচাৰে, তেওঁ এখন বেলেগ এখন সমাজ বিচাৰে। কিন্তু আমাৰ দায়িত্ব আছে, আমি মানুহবিলাকে কৰিব লাগিব, আমি মানুহবিলাকে এটা এটা এক্সাম্পল দিব লাগিব। আপোনালোকেও কৰক, চবে গছ পুলি ৰওক, ছচিয়েল মিডিয়াত দিয়ক, উদাহৰণ হিচাপে যাতে আৰু এজন বেলেগ মানুহে যাতে মেছেজ পায়, তেনেকুৱা ধৰণৰ কাম কৰা উচিত। দুখীয়া মানুহক সহায় কৰক, এইবিলাক কিন্তু ন্যায়ৰ আধাৰত পৰে। কিন্তু মোৰ দৃষ্টিত দেই, এইবিলাক কাম কৰা উচিত যাতে জুবিনদাৰ আত্মাই যাতে শান্তি পায়, এইটো কিন্তু ন্যায়। তাৰ ভিতৰত চৰকাৰে কিবা কিবি কৰিব, ক'ৰবাত মিউজিয়াম বনাব, কিবা বনাব, কি বনাই কি নবনাই আমিও চাই ল'ম। বনাই যদি বনাব, নবনাই যদি নাই। নবনালে আমি ৰাইজৰ মানুহে পইচা উঠাই অলপ অলপ 100, 200, 500, 1000 যোনে যি দিব পাৰে, তেনেকে আমি উঠাই পেলাই আমি তেওঁক জীয়াই ৰাখিম। চবতকে ডাঙৰ ন্যায় হ'ল সেইটো। নহলে দুজন মানুহক শাস্তি দি জেল দিলে কি জুবিন দাই ন্যায় পাব? সেইটো ন্যায়ৰ অৰ্থ মোৰ মতে নহয়, মোৰ দৃষ্টিত নহয়। ন্যায় এইটো এটা বেলেগ বস্তু, এইটো এটা সাধাৰণ হেৰি নহয় না, সাধাৰণ মানুহ নহয়তো। কোনোবা এজন মানুহক বোলে ঠিক আছে, বহুত ধৰণৰ আমি কাহিনী শুনো, কাৰোবাক ৰেপ কৰে, কাৰোবাক কোনো মাৰ্ডাৰ কৰে, ঠিক আছে, যাক মাৰ্ডাৰ কৰে, যোনে মাৰ্ডাৰ কৰিছে তেওঁক আমি শাস্তি দিলো, তেওঁক ফাঁচি দিলে, তেওঁ জেইল হ'ল, আমি শান্ত। এইটো কেছটো এইটো নহয়। যিজন মানুহৰ লগত ঘটনাটো হৈছে, যিজন মানুহক আমি হেৰুৱাইছো, তেওঁক আমি জীয়াই ৰাখিব লাগিব। তেওঁৰ প্ৰত্যেকটো কথা, প্ৰত্যেকটো আদৰ্শ যাতে জীয়াই যাতে ৰাখিব পাৰো, এইখিনি আমাৰ দায়িত্ব আছে। আমি কাক ন্যায় বিচাৰিম? চৰকাৰ বাদ দিয়ক, তেওঁলোকে নিজে গম পাই গৈছে, চৰকাৰে নিজে গম পাই গৈছে। জুবিন গাৰ্গ ন্যায় পোৱাৰ ক্ষেত্ৰত যদি আমি অৱহেলা কৰো, তেতিয়াহ'লে আমি অনাগত দিনত শাস্তি পাম। সেইটো সকলোৱে জনাটো দৰকাৰ। কি ন্যায়? ন্যায় মানে এনে পকেটত থকা বস্তু নেকি, এনেকে আহি আপোনাক হাতত দি দিব, ন্যায় লাগে ন্যায় লাগে, এনেকুৱা বস্তু নহয়। ন্যায় বোলা বস্তুটোৰ অৰ্থটো বহুত আছে, আমি বুজাই শেষ কৰিব নোৱাৰো। বিশেষকে জুবিন দাৰ ক্ষেত্ৰত, বেলেগ মানুহৰ ক্ষেত্ৰত মোৰ কথাটো বেলেগ, জুবিন গাৰ্গৰ ক্ষেত্ৰত এইবিলাক কিন্তু মিনিং কিন্তু বেলেগ। কিন্তু প্ৰত্যেকজন মানুহ, লাগিলে চৰকাৰৰ মানুহ হওক, বা পলিটিকেল পাৰ্টিৰ মানুহ হওক, কোনোবা অপজিশ্যন পাৰ্টিৰ মানুহ হওক, আৰু আমি সাধাৰণ মানুহ হওক, কোনোবা লেবাৰ, হেণ্ডিমেন, যোনে কি নহওক, যিমান মানুহ আছে, চবৰ কিন্তু দায়িত্ব আছে যে জুবিন গাৰ্গক আমি ন্যায় দিব লাগে। জুবিন দা ঢুকোৱাৰ পিছত কিছুমান মানুহ বহুত চিঞৰ বাখৰ কৰিছে, যিখিনি মানুহে জুবিন গাৰ্গক লগে পোৱা নাছিলে। মই চিঞৰ বাখৰ কৰিছো। মোৰ চিঞৰ বাখৰ কৰাৰ এটা কাৰণ আছে, কাৰণটো হ'ল মই তেওঁক ওচৰৰ পৰা পাইছিলো, বহুতখিনি সময় তেওঁৰ লগত মই কটাইছিলো। গতিকে মোৰ আৱেগটো অকণমান বেলেগ, গতিকে মোৰ অকণমান চিঞৰ বাখৰ কৰা গৈছে যদিও সেইটো মই নিজকে নিজে মই জাষ্টিফাই কৰিছো। কিন্তু মোৰ ইয়াত কোনো বেলেগ উদ্দেশ্য নাই, কোনো ৰাজনৈতিক উদ্দেশ্য নাই। কিন্তু কিছুমান মানুহ ওলাই আহিছে, খুব চিঞৰ বাখৰ কৰিছে এতিয়া। কিন্তু আপোনালোকক মই কলো যে অহা 26ৰ ইলেকশ্যনত কিন্তু কেইজনমান মানুহ কিন্তু জইন কৰিব গৈ আছে এগেইনষ্ট বিজেপি। মই বিজেপিৰ কথা নকওঁ, মই কিবাৰ কথা নকওঁ, কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ পিছত তেওঁলোকে চিঞৰ বাখৰ কৰি
নিজকে কৈ আছে যে আমি নন পলিটিকেল মানুহ, আপোনালোকে পলিটিক্স নকৰিব, এনেকে চিঞৰ বাখৰ কৰে আৰু ন্যায় লাগে বুলি জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি চিঞৰ বাখৰ কৰি কিন্তু নিজৰ কিন্তু ইমেজটো পলিটিকেলি ইম্প্ৰুভ কৰি আছে। আৰু কিছুদিন পাছত তেওঁলোকে কিন্তু কোনোবা এটা পলিটিকেল পাৰ্টিত জইন কৰিব গৈ আছে। আপোনালোকে এই পৰৱৰ্তী সময়ত কিন্তু গম পাব, বহুত বিলাক মানুহ ওলাব। আৰু এনেকুৱা দেই, কিছুমান মানুহ আকৌ আছে বিজেপিত জইন কৰিব, কিন্তু বেছি দিন নালাগে, এইটো মাহ বা অহা মাহ মোটামুটি অলমষ্ট 30 দিন মানৰ ভিতৰত আপোনালোকে খবৰ পাব। এই চিঞৰ বাখৰ কৰা মানুহ কিছুমানে বেলেগ ৰাজনৈতিক দলত জইন কৰিব, কিছুমানে আকৌ বিজেপিত জইন কৰিব। তাৰ মানে যিখিনি আজিৰ ডেটত পলিটিচিয়ান আছে, অকল তেওঁলোকে ৰাজনীতি কৰা নাই, কিছুমান সুবিধাবাদী মানুহো কিন্তু এতিয়া আজিৰ ডেটত ৰাজনীতি কৰিব লাগি গৈছে। আৰু তাৰ মেইন ঢালটো হ'ল তাৰমানে জুবিন গাৰ্গৰ মৃত্যু। পলিটিক্স কৰাৰ কথা আমি কৈ আছো, কিন্তু সেই পলিটিকেল পোষ্ট বিলাকত আমি কমেন্ট কৰো, এইটো ভুল কৰিছে, এইটো হিমন্তই অমুক কৰিছে, এইটো অখিল গগৈ অমুক কৰিছে। প্ৰত্যেকটো কথাতে তাৰমানে আমি এনচাৰ দিম। আমি বেছি মানুহবিলাক পলিটিকেল, আৰু আমাৰ মানুহবিলাকৰ ৰিয়েকশ্যন দেখি পেলাই তাহাঁতে বেছি চান্স পায়, পলিটিকেল লিডাৰ বিলাকে। মই জেং কৰো, মই পাগলামি কৰো, কিন্তু মই নিয়মৰ আধাৰত কৰো। ন' ডাউট মোৰ কিছুমান কথা ওলাই যায়, শব্দ কিছুমান মোৰ বেয়া হয়, কিন্তু মই নিয়মৰ আধাৰত কৰো, মই অনিয়মৰ আধাৰত কেতিয়াও নাযাওঁ। আৰু সেইকাৰণে আজিলৈকে বহুতবাৰ মোক উঠালে, মোক প্ৰশাসনে উঠাইছে, চাইবাৰ ক্ৰাইমে উঠাইছে, মোক কিন্তু জেলত দিব পৰা নাই। কিয় দিব পৰা নাই জানে? মই সদায় নিয়মৰ আধাৰত কথা পাতো। মুখৰ ভাষা বেয়া, প্ৰটেষ্ট কৰিব পাৰো, কিন্তু অনিয়মৰ কথা মই নাপাতো। এতিয়া মই যদি গৰম কৰি দিওঁ, ন' ডাউট কিছুমান আছে মোক ভাল পোৱা মানুহ, তেওঁলোকেও গৰম হৈ যাব। সেইটো কৰাটো উচিত নহয়। আজি মোক যদি দুজন মানুহ যদি কমচে কম মোক ফ'ল' কৰে বা মোৰ কথা শুনে, সেই দুজন মানুহক মই উচতনি দিয়াটো উচিত নহয় বুলি মই ভাবো। কাৰণ অকমান মানুহে মোক চিনি পাইছে, মোৰো অকমান দায়িত্ব বাঢ়ি গৈছে। মই আৰু সমাজখন কিয় গৰম কৰিম? এনে গৰম কৰাটো উচিত নহয়। গৰম কৰিলো হয়, মই যদি কোনোবা দলত জইন কৰিলো হয়, বেলেগ দলত দেই, তেতিয়া মই বদনাম কৰিলো হয়, চৰকাৰখন গৰম কৰিব লাগে, মানুহবিলাকক পাগলা কৰিব লাগে, চৰকাৰখনক বদনাম কৰিব লাগে, তেতিয়াহ'লে মই কিন্তু গৰম কৰিলো হয়। কিন্তু এতিয়া মই গৰম হলো হয়, কিবা কিবি বকি দিলো হয়, ক'ত কি কথা ক'লো হয় ঠিক নাই। মোৰ তেনেকুৱা কোনো মোৰ উদ্দেশ্য নাই। মই এজন সাধাৰণ মানুহ, মই বেলেগ কাম কৰি খাওঁ, সৰু সুৰা কাম কৰি খাওঁ। গতিকে দুই এটা কথা মোৰ মনত আহে, আপোনালোকৰ লগত মই শ্বেয়াৰ কৰো। অভিয়াছলি বহুত মানুহে মোক মেক্সিমাম মানুহে ছাপোৰ্ট কৰে, আৰু যিখিনি মানুহ মোক কৰা নাই, আপোনালোকে বুজি পাব যে মই একচুৱেলি কথাখিনি কিয় কৈছো। যিখিনি কথা কৈছো এইটো মই মনৰ কথা কৈছো, কাকো তেল মাৰা কথা কোৱা নাই, কোনো পলিটিকেল পাৰ্টিকো কোনো তেল মাৰা কথা কোৱা নাই, কোনো মিনিষ্টাৰ এমএলএক মই তেল মাৰি কথা নাপাতো, কাকো তেল মাৰি কথা নাপাতো। বিজেপি, কংগ্ৰেছ, হাবি যাবি, কাকো মই তেল মাৰি কথা নাপাতো, কাকো তেল নামাৰিলো মই জীৱনত। মই যিখিনি কথা কৈছো কিছুমানে ভাল পায়, কিছুমানে বেয়া পায়, কিন্তু সেই বুলি বেয়া পালে বুলি মই কথা নকম এনেকুৱা নহয় নহয়। মোক ফলোৱাৰ্ছ লাগে, ভিউজ লাগে, মোক মৰম লাগে, মোক নালাগে। মই যিখিনি কথা কৈছো মই এইখিনি জানিব লাগে। এইবিলাক মোৰ উদ্দেশ্য নহয় দেই। গতিকে মোক গালি পাৰি মোক লাভ নাই, উদ্দেশ্যটো মোৰ বেলেগ। মই ভাবো মই যিখিনি উদ্দেশ্য মই এইখিনি মই মানুহৰ আগত প্ৰকাশ কৰিছো। যিকেইটাই মানুহে গালি পাৰে, জুবিন গাৰ্গৰ ফটো লগাই থৈছে, জুবিন গাৰ্গৰ ফটো নকলে লাজ নোহোৱা, তহঁতৰ এইখিনি অকাত নাই যে প্ৰফাইল পিকচাৰত জুবিন গাৰ্গৰ ফটোখন লগাবি। জুবিন গাৰ্গ হ'ব তহঁতে নোৱাৰা। জুবিন গাৰ্গৰ ফটো লগাই কিনে গালি পাৰব আহে। 1% নহয়, কিবা পাৰ্চেণ্টৰ তহঁতৰ কোৱালিটি নাই। 1% মই বাদে দিলো, ভালে কৰিব আহা। মই ভাষা ক'ব জনা মানুহ নহয়, মই যেনেকে কথা পাওঁ সেনেকে মই কথা পাতো। গতিকে এটা ভাল পোৱা বেয়া পোৱা কথা নাই। আৰু অত্যন্ত যদি বহুত ডিষ্টাৰ্বিং যদি কৰিছো কাৰোবাক, তাৰ কাৰণে চৰি। তাৰ ভিতৰতো যদি বহুত বেছি ডিষ্টাৰ্ব পাইছে বা আপোনালোকে অশান্তি পাইছে, একদম নাচালে হ'ল। মই নিবিচাৰো যে আপোনালোকে অশান্তি পাওক। মই যিখিনি মনৰ কথাখিনি কৈছো, মই যি ধৰণে সচৰাচৰ লগ বন্ধুৰ লগত কথা পাতো, চবৰ লগতে কথা পাতো, মই সেই ধৰণে মই কথাখিনি আপোনাৰ লগতো পাতিছো। কাৰণ মই মানুহজন তেনেকুৱা, মই মানুহজন চেঞ্জ হয়, একদম বিৰাট মেকআপ চেকআপ লৈ একদম বিৰাট নমস্কাৰ এনেকে মই কথা পাতিব নোৱাৰো। এই স্বভাৱটো মোৰ নাই, আগৰ পৰাই নাই। মই এইটো নোৱাৰো কৰিব, কৰিলে মোক চেণ্ডেল মাৰিব মোৰ মুখত মানুহ। মই সেই বিধৰ প্ৰাণীয়ে নহয়। গতিকে মই যি ধৰণে কথা পাতো, যি ধৰণে মোৰ কথাখিনি, মোৰ মনৰ কথাখিনি ক'ব পাৰো, মই তেনেকে কৈছো। কথাখিনি ক'ব অহাৰ উদ্দেশ্য এটাই যে আমি কিছুমান ভিডিঅ' চাওঁ বা নিউজ চাওঁ, য'ত আমি বুজি নাপাওঁ যে সেই ভিডিঅ'টো তেওঁ কিয় বনাইছে, সেই পোষ্টটো তেওঁ কিয় লিখিছে। আমি বস্তুবিলাক বুজি নাপাওঁ। বহুত মানুহ এইবিলাক বস্তু বুজি নাপায়। আগতেও মই বুজি পোৱা নাছিলো, কিন্তু এতিয়া মই ষ্টাডি কৰা হৈ গলো যে এই ভিডিঅ'টো দিয়াৰ উদ্দেশ্যটো কি বা এইখিনি কথা কোৱাৰ উদ্দেশ্যটো কি। সেই বস্তুবিলাক বুজি পাই আছো কাৰণে মই কথাখিনি ক'ব আহিছো। ইয়াত কোনো বেলেগ মোৰ উদ্দেশ্য নাই। কিছুমান বস্তু দেখিলে খং উঠে। সুস্থিৰ সমাজত আমি থাকো মানুহ হিচাপে, গতিকে সমাজখন সুস্থ হৈ থকাটো বিচাৰো। গতিকে কোনো মানুহে পলিটিক্সৰ কাৰণে জুবিন গাৰ্গক ইউজ কৰিব নোৱাৰে। আৰু এটা কথা কওঁ দেই, জুবিন গাৰ্গক পলিটিক্সৰ কাৰণে ইউজ নকৰিলে হয়, কিন্তু সমস্যাটো হৈছে 26ৰ ইলেকশ্যন বেছি দিন নাই। সেইকাৰণে এই ৰাজনীতিৰ মানুহবিলাকে লাগি গৈছে যে আৰু আমিতো বেলেগ আৰু টপিক নাপাওঁ, গতিকে জুবিন গাৰ্গকো টপিককে ইউজ কৰো। সেইটো অত্যন্ত দুখৰ কথা। সেইকাৰণে মই আজি কথাখিনি ক'ব আহিলো, সমালোচনা কৰিব আহিলো তেওঁলোকক। কোনোবাই ভাল পায় বেয়া পায়, এটা কথা কওঁ, এই ৰাজনৈতিক সুবিধা লোৱা মানুহবিলাক মই ভাল নাপাওঁ। তেওঁলোকক পাব্লিকে ভাল পায়, ন' ডাউট। আজি ধৰক মোকো অকমান মানুহেতো ফ'ল' কৰিব, অকমান মানুহে মোক ভাল পায়। সেই মানুহখিনিৰ আস্থা বা অনুভূতিত মই যদি লাট মাৰি, মই যদি এনেকুৱা এটা ৰাজনৈতিক দলৰ যদি হৈ যাওঁ বা ৰাজনৈতিক দলত যদি জইন কৰো, অভিয়াছলি মোক বেয়া পাব। সেইটোৱে কথা। গতিকে সুবিধা ল'ব নালাগে, মই নলওঁ। এইবিলাক হ'ল মিছকনচেপশ্যন দেই, যে জুবিন দা চৰকাৰৰ বজা আছিল নেকি। কেনেকে বজা থাকিব ভাই? এইবিলাক মিছা কথা, এইবিলাক আমাৰ মিছা ধাৰণা। আৰু মই এটা কথা কওঁ, আজি যদি বেলেগ চৰকাৰো আহে, তেতিয়াহ'লে দল হিচাপে কিন্তু জুবিন দাক আকৌ বৰ বেছি ছাপোৰ্ট নকৰে। ভাল কাম কৰিলে ছাপোৰ্ট কৰে, বেয়া কাম কৰিলে কিন্তু একদম অন দা স্পট মুখৰ আগত সমালোচনা কৰি দিয়ে। আৰু যেতিয়া কংগ্ৰেছ চৰকাৰ আছিলে,
ইভেন তৰুণ গগৈ ডাঙৰীয়াৰ লগতো ফটো চটো আপোনালোকে দেখা পাইছে, কাৰণ মই নিজে আছিলো সেইখিনি সময়ত। আৰু তৰুণ গগৈ ডাঙৰীয়াও যেতিয়া জুবিন দাক লগ পাইছে খুব প্ৰাউডলি মৰমেৰে কয়, নিউজৰ আগত কয় বা ছচিয়েল মিডিয়াত কৈছিলে আৰু। গতিকে জুবিন দাক সেই কংগ্ৰেছৰ মানুহখিনিও ভাল পাইছিলে। আৰু ইভেন বিজেপিৰ যিখিনি মানুহ আছে তেওঁলোকেও কিন্তু জুবিন গাৰ্গক বেয়া নাপায়। ইভেন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰো কিন্তু বহুতখিনি কাম কৰিছে, মানে পাৰ্চনেলি তেওঁলোকৰ ৰিলেশ্যন ভাল আছিলে। গতিকে মই আগতেও কৈ আছো যে বিজেপি চৰকাৰৰ বোজা নেকি? নহয়, একেবাৰে বোজা নহয়। এইবিলাক মিছা কথা, এইবিলাক হ'ল মিছকনচেপশ্যন এটা, মিছপাৰচেপশ্যন এটা আমাৰ মাজত আছে, এইবিলাক মিছা কথা। কিন্তু কিবা যদি বেছি যদি ভুল কৰে তেতিয়াহ'লে জুবিন দাই সমালোচনা কৰিছে, আৰু জুবিন দাই সমালোচনা অন দ্য স্পট কৰি থৈ গৈছে। কেতিয়াবা যদি ধৰ্মৰ নামত যদি বিভেদ আনিছে কোনোবা চৰকাৰে বা ৰাজনীতি কৰিছে, সেইটো কিন্তু জুবিন দাই কৈ থৈ গৈছে। সমাধি ক্ষেত্ৰ তাত গৈছিলো, তাত বহুত এনেকুৱা মানুহ চিঞৰ বাখৰ কৰা পালো, ন্যায় লাগে ন্যায় লাগে। তাৰপিছত কৈ আছে যে অসম চৰকাৰ মুৰ্দাবাদ, অসম চৰকাৰ মুৰ্দাবাদ। ইভেন মাননীয় মুখ্যমন্ত্ৰীৰো কথা কয়। চাওক, মই এটা কথা কওঁ, মই মুখ্যমন্ত্ৰীক মই কোনো ছাপোৰ্ট কৰিবও লগা নাই, বেয়া পাবও লগা নাই, কাৰণ মোৰ লগত একোৱে নাই। কিন্তু কথাটো হ'ল তাতে সেই সমাধি ক্ষেত্ৰখনত গৈ পেলাই মানুহবিলাকে যিধৰণে চিঞৰ বাখৰ কৰে, মানে এটা পলিটিকেল এজেণ্ডা লৈ পেলাই তাতে চিঞৰ বাখৰ কৰে, এইটো কিন্তু বৰ দুখৰ কথা। মানে সমাধি ক্ষেত্ৰখন কিবা ফটো উঠা জেগা হৈছে। চবৰে এটা আৱেগ থাকে, অনুভূতি থাকে, আৰু সেইকাৰণে ন' ডাউট ফটো বা ভিডিঅ' বনাই বাৰু, ন' ডাউট, সেইটো একো বেয়া কথা নাই। কিন্তু এনেকুৱা টাইপ অকমান বেছি হ'ব নালাগে, যাতে সেইটো মানে ফটো উঠা পইণ্ট, চেলফি পইণ্ট হ'ব নালাগে। বহুত মানুহে গৈ তাত চেলফিয়ে মাৰি থাকে অকল। সমাধি ক্ষেত্ৰ যিখন আছিল একদম ভিতৰত, য'ত চাকি বন্তি জ্বলাই, সেইখনৰ আগত চেলফি উঠি থাকে। উঠিব লাগে বাৰু, কাৰণ নিজৰ মেমৰিৰ কাৰণেও লাগে, কাৰণ জুবিন দাৰ সমাধিৰ যে এখন ফটো উঠিছে তাৰ লগত চেলফি উঠিছে, এইটো ভাগ্যৱান আপোনালোক। কিন্তু কথা সেইটো একদম মানে বেছি হ'ব নাপায়, আৰু এটা লিমিটত থকাটো দৰকাৰ। আৰু যিকেইজনে মোক সমালোচনা কৰিছে, গালি দিছে, আপোনালোকেও কৈছো যে যদি মোৰ কিবা ভুল হৈছে আপোনালোকে ন' ডাউট মই কথাখিনি মই বুজি ল'ম, আৰু আপোনালোকেও কথাখিনি চালি জাৰি চাব যে মই কথাখিনি ভুল কৈছো নে কি কৈছো, বা আমাৰ কৰবাত নহয় কৰবাত কিবা ভুল হৈ আছে নেকি, সেইখিনি নিজে চালি জাৰি চাওক, আত্মবিশ্লেষণ কৰক। ধন্যবাদ। জয় অসম, জয় জুবিন দা। জাষ্টিছ ফৰ জুবিন গাৰ্গ। জুবিন দাৰ ন্যায়, মানে যিখিনি শাস্তি পাব লাগে তেওঁলোকক অতি শীঘ্ৰে হ'ব লাগে, আৰু সেইটোৱে আমাৰ কামনা।